অবিশ্বাস্য পাৰদৰ্শিতা। বিনীতাক লৈ উৎফুল্লিত বিচাৰক। নিজৰ অসাধাৰণ নৃত্যশৈলীৰে বিশ্ববাসীক মুগ্ধ কৰি তুলিছে অসম কন্যা বিনীতা চেত্ৰীয়ে। ৰিয়েলিটি শ্ব' ব্ৰিটেইনছ গট টেলেণ্টৰ ছেমি ফাইনেলৰ পৰা ফাইনেলত প্ৰৱেশ অসম কন্যা বিনীতা চেত্ৰীৰ। It's Benita! অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ সুযোগ্য কন্যা 8 বছৰীয়া বিনীতাই দৰ্শক অনুৰাগীৰ ভোটৰ জৰিয়তে ফাইনেল ৰাউণ্ডলৈ বাছনি লাভ কৰিছে ইতিমধ্যেই। অহা 31 মেত অনুষ্ঠিত হ'ব ব্ৰিটেইনছ গট টেলেণ্টৰ ফাইনেল ৰাউণ্ড। উক্ত দিনাই অসম তথা ভাৰতবাসীক বিশ্বৰ আগত উজ্বলাই তোলা বিনীতাই ব্ৰিটেইনছ গট টেলেণ্টৰ চূড়ান্ত বিজয় মুকুট আজুৰি আনিবলৈ সক্ষম হ'বনে নাই সেয়াহে হ'ব লক্ষণীয়। বিনীতাই প্ৰদৰ্শন কৰা এক্ৰবেটিক নৃত্যৰ দৃশ্যাংশ ব্ৰিটেইনছ গট টেলেণ্টৰ ইউটিউব চেনেল আৰু ছ'চিয়েল মিডিয়া পেজত আপলোড কৰাৰ লগে লগেই মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল অসমৰ কণমানি নৃত্যশিল্পী বিনীতা চেত্ৰী। উল্লেখযোগ্য যে 3 বছৰ বয়সৰ পৰা নৃত্য প্ৰদৰ্শন কৰি আহিছে বিনীতাই। বিনীতাই জয়পুৰৰ পেহীয়েকৰ লগতেই থাকি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নৃত্যকলাৰ। বিনীতাৰ দেউতাক অমৰ বাহাদুৰ চেত্ৰী সদৌ অসম গোৰ্খা ছাত্ৰ কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতিৰ লগতে বিনীতাৰ মাতৃ সৰুকৈ এখন ব্ৰইলাৰ ফাৰ্ম খুলি চলাই আছে পৰিয়াল। বিগত বৰ্ষৰ শেষৰ ফালে মুম্বাইত হোৱা ব্ৰিটেইনছ গট টেলেণ্টৰ অডিশ্যনত নিৰ্বাচিত হৈছিল বিনীতাই। লগতে কিছুদিনৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন শ্ব' ডান্স আইকন ছিজন 2ৰ খিতাপ বুটলিবলৈ সক্ষমো হৈছিল বিনীতা চেত্ৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম স্পন্দন।